চাওক কেইটামান মুহূৰ্ত ঠিক শেষ হৈছে, মুহূৰ্তটো শেষ হৈছে। এইখন মোৰ সতীৰ্থ অৱনী বেজবৰুৱাই দেখুৱাব এতিয়া। আহি যিখন জাহাজত চৰাইদেউ 2 যিখন জাহাজত আহি প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে, আৰু আপোনালোকে দেখিছে এই মুহূৰ্তত সেই জাহাজখন আহি শেষ মুহূৰ্তত উপনীত হৈছে সমগ্ৰ অনুষ্ঠান। এই জাহাজখন আহি ইতিমধ্যে লংগৰ পেলাইছেহি। অনুষ্ঠান হয়তো সম্ভৱতঃ শেষ হৈছে, আৰু ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বহীদসকলক, অসমৰ আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বৰাগাঁৱলৈ যাব। তাত তেওঁ সেই বৃহৎ অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰিব, তেওঁৰ জৰিয়তে কৰা হ'ব। কিন্তু মই এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ, এই পৰীক্ষা পে চৰ্চা কাৰ্যসূচী যিটো আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিলে, এতিয়াও ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি আছে। কিছু সময়ৰ পিছতে তেওঁলোক নামি আহিব সেই জাহাজখনৰ পৰা। এইটো আচলতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে, যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ বাবে জীৱনৰ এক এৰাব নোৱাৰা অভিজ্ঞতা, এক ভাবিব নোৱাৰা অভিজ্ঞতা। কাৰণ এগৰাকী প্ৰধানমন্ত্ৰীৰ সৈতে এনেধৰণে পঢ়ি থকা সময়ত বাৰ্তালাপত মিলিত হোৱাটো খুব সৌভাগ্যৰ কথা। তেওঁলোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি পায় এনে সময়ত, আৰু তেওঁলোকৰ যি লক্ষ্য, এনেধৰণৰ অনুষ্ঠানবোৰে সাধাৰণতে তেওঁলোকৰ যি লক্ষ্য, ছাত্ৰ ছাত্ৰীসকলৰ লক্ষ্য, আত্মবিশ্বাস বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাত অধিক সহায় কৰি তোলে। আৰু সেই উদ্দেশ্যৰে 2018 চনত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ আয়োজন কৰিছিলে। 2018 চনৰ ফেব্ৰুৱাৰী মাহত আয়োজন কৰা এই অনুষ্ঠানটো আজিও অব্যাহত আছে। 2025 চনৰ আজি ডিচেম্বৰ মাহত অসমত এই অনুষ্ঠানটো তেওঁলোকে আয়োজন কৰিছে, আৰু এই অনুষ্ঠানটো এইটো কাৰণে ব্যতিক্ৰম বুলি মই পুনৰ উল্লেখ কৰিছোঁ যে ইয়াৰ পূৰ্বে যিমানবিলাক অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছিলে, পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছিলে, সেই সকলোবোৰ কিছু বন্ধ কোঠা, আবদ্ধ ঘৰৰ মাজত অনুষ্ঠিত হোৱা একোটা অনুষ্ঠান আছিলে, কাৰ্যসূচী আছিলে। ছাত্ৰ ছাত্ৰীসকলক লৈ যোৱা হয়, আৰু এই কাৰ্যসূচী হৈছে সম্পূৰ্ণ ব্যতিক্ৰম। মহাবাহুৰ বুকুত এখন জাহাজত, প্ৰকাণ্ড জাহাজত এনেদৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰিবিলি পৰিৱেশ, নৈসৰ্গিক পৰিৱেশৰ মাজত শীতৰ এই পুৱা এনেধৰণে এক মনোমোহা পৰিৱেশৰ মাজত পৰীক্ষা পে চৰ্চা কাৰ্যসূচী অংশগ্ৰহণ কৰিছে। আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে অসমৰ ছাত্ৰ ছাত্ৰীয়ে। সাধাৰণতে অসমক মাহিয়াৰ দৃষ্টিৰে কেন্দ্ৰই চাই থাকে বুলি যিসমূহ অভিযোগ আছে বা পূৰ্বতে অভিযোগ আছিল, সেইসমূহ এই প্ৰধানমন্ত্ৰীগৰাকীৰ দিনৰ পৰা লাহে লাহে নাইকিয়া হৈ আহিছে। মই পুনৰ উল্লেখ কৰিছোঁ, প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে প্ৰায় 24 বাৰ অসম ভ্ৰমণ কৰিছে। এই কাৰ্যসূচীত 24 নহয় 28 বাৰ এই অসম ভ্ৰমণ কৰিছে, আৰু এই প্ৰত্যেকবাৰ ভ্ৰমণৰ সময়ত তেওঁ বিভিন্ন ধৰণৰ উপহাৰ অসমবাসীক দি গৈছে। আৰু এইবাৰো অসমৰ ছাত্ৰ ছাত্ৰীসকলক এক ভাবিব নোৱাৰা প্ৰধানমন্ত্ৰীগৰাকীৰ ফালৰ পৰা এক উপহাৰ বুলি ক'ব লাগিব। আচলতে অসমৰ ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে এনেধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ নাপায়, কাৰণ অসমৰ পৰা দিল্লী বহুদূৰ। এই যিটো নেৰেটিভ আছিলে পূৰ্বতে, সেই নেৰেটিভো বৰ্তমান শেষ হৈছে। যি চলি আছিলে যে কেন্দ্ৰই অসমক মাহিয়াৰ দৃষ্টিৰে চায়, বা ছাত্ৰ ছাত্ৰীসকলে হওক, অসমৰ ছাত্ৰ ছাত্ৰী বা প্ৰত্যেক স্তৰৰ মানুহে যি সুবিধা নাপাইছিলে, সেই সুবিধা লাহে লাহে কমি আহিছে। আৰু শেষত অসমৰ ছাত্ৰ ছাত্ৰীসকলে অসমতে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এনেধৰণে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পোৱাটো খুব সৌভাগ্যৰ বিষয় বুলি ক'ব লাগিব। আচলতে এই যি 25গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, সেই 25গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবেই নহয়, এই 25গৰাকী ছাত্ৰ ছাত্ৰীৰ সৈতে অংশগ্ৰহণ কৰা এই অনুষ্ঠান পৰৱৰ্তী সময়ত সম্প্ৰচাৰ কৰা হ'ব। এই সম্প্ৰচাৰে যিসকল ছাত্ৰ ছাত্ৰীৰ মনত এই পৰীক্ষাক লৈ, তেওঁলোকৰ জীৱনৰ লক্ষ্যক লৈ কিছু দ্বিধাবোধ থাকি যায়, তেওঁলোকৰ নিৰ্দিষ্ট লক্ষ্যৰ প্ৰতি আগুৱাই যোৱাত কিছু বাধাৰ সৃষ্টি আহি পৰে, মানসিকভাৱে ভাগি পৰে পৰীক্ষাৰ সময়ত, সেইসকল ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰি তুলিব, আৰু সেই উৎসাহে তেওঁলোকক আৰু দুগুণ তেওঁলোকে আগুৱাই যোৱাৰ কাৰণে সুবিধা লাভ কৰিব। এই পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ এয়াই হৈছে মূল লক্ষ্য, আৰু এই লক্ষ্যৰ কাৰণে অসমৰ 25গৰাকী সৌভাগ্যৱান ছাত্ৰ ছাত্ৰীয়ে এনেধৰণে অংশগ্ৰহণ কৰিবলৈ পাইছে নৰেন্দ্ৰ মোদীৰ সৈতে। আপোনালোকে চাওক, এতিয়া তেওঁলোকে পৰীক্ষা পে চৰ্চা কাৰ্যসূচী সমাপ্ত হৈছে, আৰু তাৰ পৰা যিখন জাহাজত ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছিলে, প্ৰধানমন্ত্ৰী উপস্থিত আছিলে, সেইখন আহি ইতিমধ্যে ইয়াত শেষ প্ৰান্তত উপস্থিত হৈছেহি, আৰু লাহে লাহে তেওঁলোক এই অনুষ্ঠানৰ পৰা বিদায় ল'ব। এয়া দেখিছে ছাত্ৰ ছাত্ৰীসকল নামি আহিছে, যদি সম্ভৱ হয়, যিহেতু যথেষ্ট কুঁৱলী আৰু ব্ৰহ্মপুত্ৰৰ বুকুত আমাৰ কেমেৰাৰ কাৰণে এই পৰিৱেশটো খুব অনুকূল নহয়। যদি সম্ভৱ হয়, অৱনী বেজবৰুৱাই আপোনালোকক দেখুৱাব, প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাব। এয়া
তেওঁলোক নামি আহিছে। এয়া প্ৰথমে নিৰাপত্তাৰক্ষী লোকসকল নামি আহিছে, তাৰ পিছে পিছে ছাত্ৰ ছাত্ৰীসকল আৰু প্ৰধানমন্ত্ৰীগৰাকী নামি আহিব। এয়া কাৰ্যসূচী, এই কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। মই পুনৰ উল্লেখ কৰিছোঁ, অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক বৃহৎ সুযোগ, এক ভাবিব নোৱাৰা সুযোগ আছিলে এয়া পৰীক্ষা পে চৰ্চা কাৰ্যসূচী। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এনেধৰণে কথা পাতিবলৈ পোৱাটো এক বৃহৎ সুযোগ বুলি ক'ব লাগিব। আৰু ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হ'ব বৰাগাঁৱৰ সেই বিশেষ অনুষ্ঠানটোলৈ, য'ত অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধা জনাবলৈ এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি স্মাৰক, যি ভৱন, এই শ্বহীদসকলক লৈ, শ্বহীদসকলৰ স্মৃতিক লৈ যি ভৱন তাত স্থাপন কৰিছে, এক ভাবিব নোৱাৰা, সেইটো আটকধুনীয়া ভৱন এটা। তাত প্ৰত্যেকগৰাকী শ্বহীদৰ স্মৃতি জড়িত হৈ থাকিব আৰু প্ৰত্যেকৰে আবক্ষ মূৰ্তি তাত স্থাপন কৰা হৈছে। কেইগৰাকীমানৰ এতিয়ালৈকে পোৱা হোৱা নাই, তেওঁলোকক বিচাৰি, তেওঁলোকৰ ছবি বিচাৰি তেওঁলোকৰ সেই আবক্ষ মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে। সেইসকলৰো পৰৱৰ্তী সময়ত ইয়াত স্থাপন কৰা হ'ব তেওঁলোকৰ আবক্ষ মূৰ্তি। সেই অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰীগৰাকী যাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে গৈ অসম আন্দোলনৰ সেই শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে ৰাওনা হ'ব নামৰূপলৈ। নামৰূপৰ এটা বৃহৎ সাৰ উৎপাদন কেন্দ্ৰ, পূৰ্বৰ যিটো ৰাসায়নিক সাৰ উৎপাদন কেন্দ্ৰ আছিলে তাৰ সৈতে এইটো নতুনকৈ সংযুক্ত কৰা হৈছে, ইউৰিয়া এমনিয়া প্ৰকল্প। এই প্ৰকল্পটো স্থাপনৰ কাৰণে দীৰ্ঘদিনৰ পৰা অসমৰ জনতাই দাবী জনাই আহিছিলে, কাৰণ এই প্ৰকল্পটোৱে সেই সময়ত যি অসমত প্ৰয়োজন, কৃষিভিত্তিক এখন ৰাজ্য, অসমত যি সাৰৰ প্ৰয়োজন সেয়া চাহিদা পূৰণ কৰিব পৰা নাছিলে। এতিয়া এই নতুন প্ৰকল্পটোৱে সেই চাহিদা পূৰণ কৰিব বুলি আশা কৰা হৈছে। যি কি নহওক, আপোনালোকে দেখি আছে, মোৰ সতীৰ্থ অৱনী বেজবৰুৱাই আপোনালোকক এই দৃশ্য দেখুৱাই আছে। এতিয়া জাহাজখনৰ পৰা চৰাইদেউ 2 MV চৰাইদেউ 2 নামৰ এই জাহাজখনৰ পৰা ছাত্ৰ ছাত্ৰীসকল লাহে লাহে নামি আহিছে। আমি পৰৱৰ্তী সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মনৰ ভাৱ বুজিবলৈ চেষ্টা কৰিম। তেওঁলোকে কেনে পালে, প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতি বাৰ্তালাপ কৰি কেনে পালে, তেওঁলোকৰ অনুভৱ কেনে, সেই সকলোখিনি কথা আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত যিহেতু প্ৰধানমন্ত্ৰীগৰাকী নামি আহিছে আৰু তেওঁ ইয়াৰ পৰা পোনে পোনে বৰাগাঁৱলৈ, মহানগৰীৰ বৰাগাঁৱলৈ ৰাওনা হ'ব, গতিকে তাৰ পৰৱৰ্তী সময়ত আমি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আপোনালোকে দেখি আছে যে কেনেধৰণে এই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জীৱনত হয়তো কেতিয়াবা ভবা নাছিলে যে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সৈতে এনেধৰণে পঢ়ি থকা সময়তে বাৰ্তালাপ কৰিব পাৰিব, তেওঁলোকে এনেধৰণৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। সেইসকল সৌভাগ্যৱান ছাত্ৰ ছাত্ৰী, তেওঁলোক যোগ্যৱান ছাত্ৰ ছাত্ৰী আচলতে, আৰু বহু যোগ্য ছাত্ৰ ছাত্ৰী আছে, সেইসকলেও পৰৱৰ্তী সময়ত এনেধৰণে অংশগ্ৰহণ কৰিব পাৰিব। তেওঁলোকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। গতিকে আমি পুনৰ উল্লেখ কৰিছোঁ, এয়া অসমৰ বাবে, অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, কেৱল অসমৰ বাবে বুলি ক'লে ভুল হ'ব। এই অনুষ্ঠান প্ৰত্যক্ষ কৰি, এই অনুষ্ঠান উপভোগ কৰি দেশৰ ছাত্ৰ ছাত্ৰীসকলেও যথেষ্টখিনি শিক্ষা লাভ কৰিব পাৰিব। গতিকে এয়া এক সঁচাকৈয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া এক অনন্য অনুষ্ঠান, তেওঁৰ ব্যতিক্ৰমী চিন্তা চৰ্চাৰ এটা অনুষ্ঠান। এই ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে লগত লৈ বাৰ্তালাপ কৰাটো এক ব্যতিক্ৰমী অনুষ্ঠান বুলি ক'ব লাগিব। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কিছু উৎসাহ আৰু উদ্গনি দিয়াটো, ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে অধ্যয়ন কৰি থকাৰ সময়ত উৎসাহ উদ্গনি দিয়াটো খুব জৰুৰী। কাৰণ আজিৰ এই যান্ত্ৰিক যুগত, আজিৰ এই অত্যাধুনিক প্ৰযুক্তিৰ যুগত, এই মোবাইলৰ দিনত ছাত্ৰ ছাত্ৰীসকলে এখন বেলেগ পৃথিৱীলৈ গুচি যায়। পঢ়া শুনাৰ উপৰি তেওঁলোক তীব্ৰ মানসিক হেঁচাত থাকে। এই হেঁচা কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি, এই মানসিক চাপ কেনেধৰণে নিয়ন্ত্ৰণ কৰিব পাৰি, এই সকলোখিনি এই অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে কিছু হ'লেও কমাব পাৰিব বুলি, এই যি মানসিক চাপ কমাব পাৰিব, হ্ৰাস কৰিব পাৰিব বুলি তেওঁ আশা কৰে, বিশ্বাস কৰে, আৰু সেয়া সফল হৈছেও। যথেষ্টখিনি ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানৰ জৰিয়তে উপকৃত হোৱা বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। গতিকে তেওঁ 2018 চনত যি এই অনুষ্ঠান আৰম্ভ কৰিছিলে, এই কাৰ্যসূচী আৰম্ভ কৰিছিলে, 2018 চনৰ পৰা এতিয়ালৈকে এই অনুষ্ঠান অব্যাহত ৰাখিছে। আৰু
পৰৱৰ্তী সময়তো তেওঁ এই অনুষ্ঠান অব্যাহত ৰাখিব আৰু আমি জানিব পাৰিছোঁ ইয়াৰ পৰৱৰ্তী সময়তো 2026 চনতো 2027 চনতো এনেধৰণে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে তেওঁলোকে মত বিনিময় কৰিব আৰু ইয়াৰ পৰা অসমৰ ছাত্ৰ ছাত্ৰীসকলেও বিভিন্ন প্ৰক্ৰিয়া আছে বিভিন্ন আনুষ্ঠানিকতা আছে তাৰ মাজেৰে গৈ তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব আইচেংফা